আজি প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে অসমীয়াই। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ 11টা দিন সম্পূৰ্ণ হোৱাৰ দিনটোতেই ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী ৰাজ্যৰ চুকে কোণে। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য। বেলতলা বহাগী উদযাপন সমিতিয়ে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছে। সম্পূৰ্ণ বৈদিক ৰীতি নীতি পালন কৰা হৈছে এই আদ্যশ্ৰাদ্ধত। লগতে বেলতলা বহাগী উদযাপন সমিতিৰ ঘোষণা। বেলতলা বহাগী উদযাপন সমিতিয়ে অনুষ্ঠিত নকৰে 2026 বৰ্ষৰ বহাগী উৎসৱ। আৰু এয়া ঢিঙৰ দৃশ্য। আদ্যশ্ৰাদ্ধ উপলক্ষে আজি পুৱাৰে পৰাই ভাগৱত পাঠ, নাম কীৰ্তনৰ লগতে বিয়লি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। ঢিং আঞ্চলিক ছাত্ৰ সন্থা, ঢিং প্ৰেছ ক্লাব, ঢিং বজাৰ ব্যৱসায়ী সন্থাৰ লগতে ঢিংবাসী ৰাইজে মিলি আয়োজন কৰিছে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ। প্ৰিয় শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এই দৃশ্য ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 11 দিন হ'ল আৰু আজি তেখেতৰ আদ্যশ্ৰাদ্ধ। এই আদ্যশ্ৰাদ্ধ উপলক্ষে আমি সকলোৱে তেখেতক স্মৰণ কৰিছোঁ। অসমৰ বিভিন্ন জেগাত তেখেতৰ আদ্যশ্ৰাদ্ধ পালন কৰা হৈছে। কেৱল অসমতেই নহয়, মহান শিল্পীগৰাকীৰ স্মৃতিত দেশে বিদেশে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ নিবাসী অসমীয়া মিচিগান সংস্থাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানৰ শেষত সকলোৱে সমস্বৰে গাইছে জুবিন গাৰ্গৰ প্ৰাৰ্থনা মায়াবিনী শীৰ্ষক গীতটো। অনুষ্ঠানত পৃষ্ঠপোষকতা কৰিছে লোভা হাজৰিকা, মহেশ চিৰলাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে। আৰু এয়া যোৰহাটৰ দৃশ্য। যোৰহাটৰ ষ্টেডিয়ামত জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছে আৰু প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী বিমল বৰাই। অহা 1 তাৰিখৰ এই মাংগলিক অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানত তাতে আমাৰ এই প্ৰিয় শিল্পীগৰাকীক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে যৎপৰোনাস্তি আছে যিমানখিনি কৰিব পৰা যায় সকলোখিনি কৰিবৰ কাৰণে সকলো ৰাইজে আমি ইয়াতে দেহেকেহে লাগি আছোঁ। আৰু আদ্যশ্ৰাদ্ধৰ দিনটোত এয়া সোণাপুৰৰ দৃশ্য। সোণাপুৰত লোকাৰণ্য পৰিৱেশ। আয়োজন কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ। হিলদল ভাঙি মানুহ আহিছে সোণাপুৰৰ সমাধিথলীলৈ। আনপিনে দৰং জিলাৰ বৰদলগুৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছে এজন হোটেল ব্যৱসায়ীয়ে। আদ্যশ্ৰাদ্ধ উপলক্ষে 400 লোকৰ বাবে দৈ, চিৰা, মিঠাইৰ আপ্যায়নৰ ব্যৱস্থা কৰি প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু এয়া তামোলপুৰৰ দৃশ্য। তামোলপুৰৰ জুবিনৰ আৱাসত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি তামোলপুৰৰ ৰাইজৰ। আয়োজন কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ। ব্যুৰো ৰিপোৰ্ট DY 365।